আজি প্ৰথম প্ৰশ্নটো হৈছে যে এটা গিলাচৰ বিক্ৰীৰ মূল্য 1965 টকা আৰু লোকচানৰ শতাংশ হৈছে 25%। যদি বিক্ৰীৰ মূল্য 3013 টকা হয় তেন্তে লাভৰ শতাংশ কিমান? ইয়াত দেখিছে যে ইয়াত লাভৰ শতাংশ উলিয়াবলৈ দিছে আৰু দুইটা বিক্ৰীৰ মূল্য দিছে। ইয়াত বস্তুটো কিনা দাম যেটা আমাক দিয়া নাই আৰু এইটো প্ৰশ্ন দিছিলে মোক আপোনালোকৰ মাজৰ পৰা কোনোবা এজনে দিছিলে আৰু কৈছিলে যে ইয়াৰ উত্তৰটো কৰি দিবলৈ বা এটো কেনেকৈ কৰে এটো কৰি দিবলৈ কৈছিলে। আৰু আজি গোটেই প্ৰশ্নখিনি আপোনালোকে দিয়া প্ৰশ্নই লৈ আহিছো, আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু এটো প্ৰশ্ন দিয়া আমি কেনেকৈ কৰিম, যেটো ইয়াত কৈছে যে এটা গ্লাছৰ বিক্ৰী মূল্য কিমান দি দিছে যে 1965 টকা। যেহেতু বস্তুটো কিনাৰ দামটো আমাক দি দিয়া নাই, গতিকে আমি কি লম যে কিন্তু বস্তুটো কিনা দাম দিয়া নাই কিন্তু বিক্ৰী মূল্য যেতিয়া ইমান হৈছে তেতিয়া কি হৈছে যে লোকচানৰ শতাংশটো দি দিছে যে 25%। গতিকে সিপি যদি আমি 100 ধৰো তেতিয়াহ'লে আমাৰ কিমান লোকচান হৈছে 100% হোৱাৰ পিছত আমাক কিমান লোকচান হৈছে বুলি কৈছে 25%। যদি লছ যদি 25% হয় তেনেহ'লে 100 ভাগৰ কিমান হৈছে 100 ভাগৰ 25% লোকচান হৈছে, থাকিল কিমান 75% থাকিব। এতিয়া আমি কি কৰিব লাগিব, আমাৰ যেটো প্ৰথম বিক্ৰী মূল্য আছিল যে 1965 টকা হেতু আমি লিখি লম। প্ৰথমতে $1956 টকা যেতিয়া বিক্ৰী মূল্য হৈছিল তেতিয়া লছ কিমান হৈছিল 25 হৈছিল আৰু থাকিল কিমান 75% থাকিলে। এতিয়া তাৰ পিছত কৈছে যে যদি বিক্ৰী মূল্য 3013 টকা হয় তেনেহ'লে লাভৰ শতাংশ কিমান। এতিয়া আমাক উলিয়াবলৈ দিছে যে 3013 টকা যেতিয়া বিক্ৰী মূল্য হ'ব, যেতিয়া বিক্ৰী কৰিব বস্তুটো তেতিয়া আমাক লাভৰ শতাংশ কিমান উলিয়াবলৈ দিছে। যেহেতু ইয়াত প্ৰফিটৰ শতাংশ উলিয়াবলৈ দিছে আৰু এটো যেহেতু আমাক এতিয়া উলিয়াব দিছে আৰু বস্তুটো যেহেতু কিনা দামো দি দিয়া নাছিলে সেইকাৰণে অলপ জটিল হৈ গৈছে। এতিয়া আমি কি কৰিম যে বস্তুটো প্ৰথমতে বুজি ল'ব লাগিব যে ইমান টকাত বস্তুটো যেতিয়া বিক্ৰী কৰিছিলে লোকচান হৈছিলে কিমান 25%। 25% যেতিয়া লোকচান হৈছে থাকিল ইমান। আকৌ 3000 টকা যেতিয়া বস্তুটো বিক্ৰী কৰে তেতিয়া কি কৈছে যে লাভৰ শতাংশ উলিয়াব দিছে, লোকচানটো উলিয়াব দিয়া নাই, আমাক কি লাভৰ শতাংশ উলিয়াব দিছে। গতিকে আমি এতিয়া কি কৰিম, প্ৰথমতে আমাৰ যেটো 75 টো আমি ইয়াত কাটি লম আৰু এটো 1965 ইনটু কি কৰি দিম 3013 টো আমি কাটি লম। এতিয়া আমি এটো কটাকটি কৰি দিম। যদি কটাকটি কৰোঁ কিহেৰে বাৰ যাব, প্ৰথমতে 5ৰে যাব যে 15 আৰু ইয়াত কিমান যাব 393, তাৰপিছত আকৌ 3 যাব 5 3 গুণ 15। এতিয়া ওপৰত থাকিল কিমান এটো চাব লাগিব যে ওপৰত কিমান থাকিল 5 * 3013 আৰু তলত কিমান আছে 131। গতিকে আমি তলত কি লিখিলাম 131 লিখিলাম আৰু ওপৰত কি হ'ব এই দুটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়ালে আমি কিমান পাম 15065 আমি এটো পাম। আৰু এটো হয় না আপোনালোকে চাব, ময়ো যেহেতু আগতে কৰি চাই লৈছিলো সেইকাৰণে মই এটো ডাইৰেক্ট পাতি দিছো, এটো এনেকৈ পাব। এতিয়া আমি কি কৰিব লাগিব, এটো ইয়ালে লৈ আহিছো। এতিয়া আমি কি কৰিম যে এই যেটো পালো যে 15065 ক 131 এ হৰণ কৰিব লাগিব। যদি আমি হৰণ কৰোঁ তেতিয়ালে আমি কিমান পাম, ইয়াত এটো হৰণ কৰি দেখুৱাই দিছো 15065 আৰু হৰণ কিহে কৰিব লাগিব 131 এৰে কৰিব লাগিব। গতিকে 131 প্ৰথমতে কিমান বাৰ যাব 1 বাৰ যাব, একবাৰ যোৱাৰ পিছত হৈ যাব 5691 আকৌ দিম কিহেৰে 1 এৰে বাৰ দিম, গতিকে 131556। এতিয়া এটো আকৌ কিহেৰে বাৰ যাব হেতু চাব লাগিব যে যেতিয়া 556 পাম তেতিয়া আমাৰ কিমানেৰে বাৰ যাব 5 এৰে বাৰ যাব 655 পাই যাম।
গতিকে আমি এতিয়া কিমান পালোঁ এই 15 টো 115 পালোঁ মানে 115 পালোঁ গতিকে 115টো যদি আমি ইয়াত লিখি লওঁ যে লিখি দিছোঁ যে 115 যেতিয়া পালোঁ বস্তুটো কি বুলি কৈছিলে যে প্ৰশ্নটোত আমি যেটো 115 পাই গ'লোঁ এতিয়া কৈছে যে বস্তুটো যদি বিক্ৰী মূল্য 3013 টকা হয় তেনেহলে লাভৰ শতাংশ কিমান লাভৰ শতাংশ যেহেতু আমি ইটো পাই গ'লো যে 155 যেটো অপচনত কিমান দিয়া আছে এটো দেখিছে যে ইয়াত শতাংশ হিচাপত আছে কিন্তু এটা কথা লক্ষ্য ৰাখিব যে যেতিয়া আমি এটো পাইছো কিন্তু ইয়াত আমি বস্তুটো কিনা দাম কিমান ধৰি লৈছিলো 100 টকা ধৰি লৈছিলো 100 ধৰি লৈছিলো যেহেতু আমাৰ বস্তুটো কিনা দাম দিয়া নাছিলে সেই কাৰণে এতিয়া আমি কি কৰিব লাগিব বস্তুটো কিনা দাম কিমান আছিল বস্তুটো কিনা দাম আছিল 100 আছিল আৰু 100 ৰ পৰা যদি আমি যদি মাইনাস কৰি দিওঁ তেতিয়ালে আমি কিমান পাম 15 পাম মানে এটো এনেকে মাইনাস কৰি নিদিলেও হ'ব বস্তুটো কিনা দাম যেহেতু এটা কথা গমেই পাইছে যে বস্তুটো কিনা দাম যেহেতু 100 টকা আছিল আৰু ইয়াত কি আছে 15% বেছি আছে মানে 115% বেছি আছে মানে লাভ কিমান হ'ব 115 পালে মানে এটা গমেই পাইছে যে যেতিয়া আমি 115 পাইছো 115 যেতিয়া পালো এটো কিমান হৈছে 115% বেছি হৈ আছে গতিকে বস্তুটো কিনা দাম যেটো 100 আছিল গতিকে আমি 100 টো ধৰিব নহব গতিকে আৰু থাকিলে কিমান 100 টকাটো বস্তুটো কিনা দাম আৰু প্ৰফিট কিমান হয় 15% হৈ গ'ল গতিকে অপচন 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আশা কৰো প্ৰশ্নটো বুজি পালে বুলি আৰু যিজনে মোলে প্ৰশ্নটো দিছে তেওঁ এবাৰ ভিডিওটো চাব আৰু ইয়াত যেহেতু মই যিমান পাৰো মই বুজাবলৈ চেষ্টা কৰিছো গতিকে ভিডিওটো চাব যদি কিবা বুজি নাপায় তেনেহলে মোলে কমেন্ট কৰিব বা মোলে WhatsApp নম্বৰত মোলে পঠিয়াই দিব যে এটো বুজি নাপালো বুলি তেতিয়া মই আকৌ আপোনাক বুজাই দিম আৰু আপোনালোকৰ মাজৰ পৰা যদি কাৰোবাৰ যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আছে তেনেহলে মোক দিব পাৰে কমেন্টতে হওক বা WhatsApp গ্ৰুপ আছে তাত হলো যদি আপোনালোকে মোক দিব পাৰে দিয়ে তেতিয়ালে মই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰি দিম 2 নম্বৰ প্ৰশ্নটো হৈছে যে 2005 চনৰ 25 মাৰ্চত কি বাৰ আছিল এটো প্ৰশ্ন আৰু এটো হৈছে ক্যালেন্ডাৰ পৰা অহা প্ৰশ্ন হয় আৰু এনেকুৱা ধৰণৰ যেতিয়া আপুনি প্ৰশ্নবিলাক কৰিবলৈ যাব তেতিয়াহলে আপুনি কি জানিব লাগিব যেতিয়া ক্যালেন্ডাৰ প্ৰশ্নবিলাক কৰিবলৈ যাব ক্যালেন্ডাৰৰ সকলোখিনি ক্ষেত্ৰত নহয় এটো ক্ষেত্ৰত যেতিয়া আপুনি কৰিবলৈ যাব এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তেতিয়া আপুনি এনেকুৱা ক্যালেন্ডাৰ কিছুমান কোড আছে আৰু সেই কোড কেইটা আপুনি জানিব লাগিব ইয়াত দেখিছে যে ডে কোড আছে ইয়াত চেন্টুৰী কোড আছে আৰু ইয়াত দেখিছে যে মন্থ কোড গতিকে আপুনি ইয়াৰ কোডখিনি জানিব লাগিব যে 12 মাহ যি আছে এই 12 মাহৰ প্ৰত্যেকৰে এটা কোড আছে প্ৰত্যেক মাহৰে এটা কোড আছে আৰু ঠিক এটোৰে আপুনি চাব পাৰে যে ডে কোড আছে আৰু চেন্টুৰী কোড আছে গুটেখিনি এটা কোড আছে আৰু এই কোডখিনি যদি আপুনি মনত থাকে তেতিয়ালে আপুনি ইয়াৰ উত্তৰটো ধুনিয়াকৈ কৰিব পাৰিব আৰু এই কোড কিটা জানিলে আপুনি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ উলিয়াবলৈ পাৰিব আৰু যেহেতু ডে কোড কিটা মনত ৰাখিবলৈ একেবাৰে সহজ হয় যদি আপুনি সানডে পৰা ধৰি চাবলৈ যায় তেতিয়া সানডে সদায় 0 হ'ব তাৰপিছত মনডে টিউজডে এইখিনি সিৰিয়ালি 1 2 3 4 কে যাব যদি আপুনি মনডে পৰা ধৰে তেনেহলে 1 2 3 4 কে আহি Saturday হ'ব আপোনাৰ 6 আৰু Sunday আকৌ আপুনি 7 নিলিখি 0 লিখি দিলে আপোনাৰ এটো হৈ যাব এইখিনি আপুনি এই কোডটো মনত ৰাখিলে একেবাৰে সহজ তাৰপিছত ইয়াত আছে যে চেন্টুৰী কোড মানে এই কোডখিনি আপুনি কেনেকৈ মনত ৰাখিব যেটো ইয়াত দেখিছে যে 2000 আছে আকৌ 2099 আছে আৰু ইয়াৰ কোড হৈছে যে 6 গুটেখিনিতে দেখিছে গুটেখিনিটা পঢ়ি নাথাকো আৰু ইয়াত দেখিছে যে মন্থ কোড গুটেকে যি আমাৰ 12 মাহ আছে 12 মাহটো এটা কোড আছে যে দেখিবলৈ পাইছে যে জানুৱাৰী 0 আছে ফেব্ৰুৱাৰী 3 আছে মাৰ্চত 3 আছে এপ্ৰিলত 6 আছে মে 1 আছে তেনেকৈ দেখিবলৈ পাব যে ডিসেম্বৰত আছে 5 তেনেকৈ প্ৰত্যেকৰে এটা কোড আছে আৰু এই কোডখিনি আপোনালোকে কি মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে এইখিনি বহি এখন কাগজত লিখি লৈ আপুনি পঢ়াৰ টেবুলৰ আগত লৈ আপুনি ৰাখি ল'ব যাতে আপোনাৰ এই কোড কিটা মনত থাকে এই কোড কিটা মনত থাকিলে আপুনি ক্যালেন্ডাৰত যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়ালে আপুনি ইয়াৰ উত্তৰটো কৰিব পাৰিব নহলে কিন্তু আপুনি ইয়াৰ প্ৰশ্নটো উত্তৰ উলিয়াব নোৱাৰিব যেটো এই কোড কেইটাৰ পৰা আপুনি ইয়াৰ প্ৰশ্নটো উত্তৰ উলিয়াবলৈ পাৰে এতিয়া আমি কি কৰিব লাগিব যেহেতু আমাক কৈছে যে 2005 চনৰ 25 মাৰ্চত কি বাৰ হ'ব এটো সুধিছে গতিকে আমি এতিয়া যদি চাবলৈ যাওঁ প্ৰথমতে কি কৰিব লাগিব প্ৰথমতে আমি কি চাম ইয়াত ডেটটো চাম মানে কি কোন তাৰিখে দিছে ইয়াত দেখিবলৈ পাইছো যে ইয়াত 25 মাৰ্চ বুলি দিছে গতিকে আমি গম পাই গলো যে 25 তাৰিখৰ দিনা দিছে তাৰিখটো চালো যে কিমান আছে
25 এইটো হৈছে ডেট তাৰপিছত চাব লাগিব যে কোন মাহ দিছে ইয়াত দেখিবলৈ পাইছে যে মাৰ্চ বুলি দিছে মাৰ্চ মাহত বুলি দিছে আৰু আমি প্ৰথমতে তাৰিখটো লিখি ললো এতিয়া আমি মাহটো চাম আৰু মাহটো কোড আছে ইয়াত দেখিবলৈ পাইছে যে মে বুলি আছে সৰি মাৰ্চ বুলি আছে গতিকে মাৰ্চৰ কোডটো কোনটো হ'ব 3 হ'ব মাৰ্চৰ কোড কিমান আছে 3 আছে যেটা মন্থত চাবলৈ লগা হৈছে ইয়াত দেখিছে যে মাৰ্চ মাহৰ যেটো কোড আছে এটো হৈছে 3 গতিকে আমি ইয়াত কি কৰিম ইয়াত আমি 3 টো পাতি দিম তাৰ পিছত চাব লাগিব যে কোন চনত দিয়া হৈছে ইয়াত দেখিবলৈ পাইছে যে 2005 চনত কিন্তু আমাৰ আগৰটো নালাগে আমাৰ এই পিছত দুটা লাগিব 05 এই দুটা লাগিব যেতিয়া আমি 05 টো ইয়াত আমি পাতি দিম এটো হৈছে ইয়াৰ মানে কোন চনৰ বুলি দিছিলে যে 2005 চনৰ গতিকে আমি 2000 গুটে 5 চনত নাপাতম পাতিম কি অকল লাষ্টত যি দুটা সংখ্যা থাকিব সেই দুটা আমি পাতিলো 2005 চনত এতিয়া আমি কি কৰিব লাগিব যেটো আমি চন পালো যে 2005 চন এই লাষ্টত দুটা আমি কি কৰিব লাগিব এটা কৰি দেখাই দিছো যেটো বছৰৰ যেটো লাষ্ট সংখ্যা দুটা থাকিব এই দুটা সংখ্যা কি কৰিব লাগিব 4 ৰে ডিভাইড কৰিব লাগিব মানে 4 ৰে হৰণ কৰিব লাগিব যদি আমি 4 ৰে হৰণ কৰো তেতিয়ালে আমি কিমান পাম 1 থাকিব গতিকে এটো আমি 1 পাতিব লাগিব যিমানে বাৰ যাব হেতু আমি পাতিব লাগিব ইয়াত দেখিলা যে 1 পালো আৰু 1 পাতি দিলো তাৰ পিছত আমি কি কৰিব লাগিব যেহেতু ইমানখিনি লাগে পাতিলো এতিয়া কি কৰিব লাগিব এটো চাব যে 2005 আছে 2005 চনত আকৌ ইয়াত আমি চাব লাগিব যে যেহেতু ইয়াতো এখন কোড আছিল ইয়াত দেখিছে যে 2000 পৰা 2099 লৈকে কিমান কোড কিমান হৈছে 6 গতিকে আমি ইয়াত এটা কি পাতিব লাগিব গতিকে আমি ইয়াত এটা 6 পাতি দিম ইমানখিনি লাগে যেতিয়া পাতি হৈ যাব তেতিয়া হলে আমি কি কৰিব এই গুটেকেটা আমি যোগ কৰি দিম যদি আমি যোগ কৰি দিম তেতিয়া হলে আমি কিমান পাম 40 পাই যাম যদি আমি এই গুটেকেটা প্লাস কৰি দিম তেতিয়া আমি কিমান পাম 40 পাম এতিয়া কি কৰিব লাগিব এই 40 টো কি হেৰে বাৰ হৰণ কৰি 7 ৰে হৰণ কৰিব লাগিব যেটো আমাক কি বাৰ দিছে আৰু বাৰ যেতিয়া হ'ব তেতিয়া হলে আমি কি কৰিব লাগিব আমি হাতেৰে হৰণ কৰিব লাগিব যেটো এক সপ্তাহত 7 দিন থাকে সেইকাৰণে আমি হাতেৰে হৰণ কৰিম যদি আমি হাতেৰে হৰণ কৰোঁ তেতিয়া হলে আমি কিমান বাৰ যাব থাকিলে কিমান 5 এতিয়া যেটো আমি 5 পালো এই 5 টোৱে হ'ব আমাৰ উত্তৰটো কিয়নো কি বাৰ আছিল উদিছে আৰু আমি গৈ গৈ যেটো 5 পালো আৰু ভাগক যেতিয়া আমি 5 পালো এই 5 টো আমি এতিয়া চাব লাগিব যে ডে কোডখনত কি বাৰ আছিল 5 টো আছে কি ফ্ৰাইডে আছে মানে শুক্ৰবাৰ আছে গতিকে আমাৰ প্ৰশ্নটো সুধিছে যে 2005 চনৰ 25 মাৰ্চত কি বাৰ আছিল 2005 চনৰ 25 মাৰ্চত কি হ'ব 5 টো কিমানত পৰিছে ফ্ৰাইডে শুক্ৰবাৰ কি বাৰ আছিল কৈছিল গতিকে তাৰ উত্তৰ হ'ব কি হ'ব শুক্ৰবাৰ হ'ব আশা কৰো এই প্ৰশ্নটো ধুনিয়াকৈ বুজি পালে বুলি এনেকুৱা ধৰণৰ আৰু এটা প্ৰশ্ন লৈ আহিছে যাতে আপোনালোকে বুজি পোৱাত সহায় হয় এই কাৰণে আৰু এটা প্ৰশ্ন লৈ আহিছে গতিকে বলক এটো কৰি চাওঁগৈ 3 নম্বৰ প্ৰশ্নটো হৈছে যে 25 জানুৱাৰী 1950 চনত কি বাৰ আছিল এটো এটা প্ৰশ্ন আগৰ প্ৰশ্নটোৰ সৈতে একে হয় কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন যেটো মই আগতে দিয়া নাছিলো ক্যালেন্ডাৰ ভিডিও দিয়া আছিল যদি এটো ভিডিও মই দিয়া নাছিলো গতিকে মই এটো অলপ আকবা কৰি দেখাই দিছো কাৰণ বহুতে হয়তো এটো বুজি নাপাবও পাৰে সেইকাৰণে এটো যদি ভালকৈ চাই তেনহলে ইয়াত নিশ্চয় বুজি পাব ইয়াত প্ৰথমতে আমি চাব লাগিব যে তাৰিখ কিমান দিয়া আছে ইয়াত দিছে আমাক যে 25 তাৰিখ গতিকে আমি 25 টো লিখি ললো এতিয়া আমি চাম যে জানুৱাৰী দিয়া আছে জানুৱাৰী কোড কিমান হেতু আকৌ মনত পেলাব লাগিব ইয়াত জানুৱাৰী কোড দেখিছে যে 0 আছে জানুৱাৰী কোড 0 গতিকে আমি ইয়াত 0 লিখি লম তাৰ পিছত আছে যে 1950 যেটো দিলে কিন্তু আমাক কি লাগিব আমাক এই আগৰটো নালাগে আমাক এই পিছৰ যেটো থাকিব এই পিছৰ দুটাহে লাগিব গতিকে আমি 1950 টো নাপাতি আমি ডাইৰেক্ট 50 পাতি ললো এতিয়া আকৌ কি কৰিব লাগিব এই 50 কে আকৌ কি কৰিব লাগিব এই 50 টোকে আকৌ 4 ৰে হৰণ কৰিব লাগিব মানে 4 ৰে ডিভাইড কৰিব লাগিব যদি আমি 4 ৰে পূৰণ কৰি দিম তেতিয়া আমি কিমান পাম 4 পাম ইয়া আমি তলত কি পাম হেতু চাব নহব আপুনি কি কৰিব লাগিব আপুনি ইয়াৰ ভাগফল যি পাব ইয়াত যেটো 12 পাইছে গতিকে আপুনি ইয়াত 12 টো পাতি দিব কিয়নো এটো ইয়াৰ পিছত আকৌ যে দশমিক দি এনেকে কৰি থাকিব নালাগে বেলেগ অংকৰ দৰে এটো ডাইৰেক্ট আপুনি যেটো পাব হেতু আপুনি ইয়াত পাতি দিব তাৰ পিছত এতিয়া চাম যে
আমাৰ মানে যেতিয়া আপুনি এই ইয়াৰৰ কোডটো উলিয়াব যাব তেতিয়াহ'লে আপুনি কি চাব লাগিব, ইয়াত যিটো ভাগ ফল পাম সেইটো আমি লিখি দিব লাগিব। ইয়াত আমাৰ ভাগ শেষ কিমান আছে সেইটো চাব নহ'ব। তাৰপিছত এতিয়া কি কৰিব লাগিব, এতিয়া ইয়াৰ কোড যিহেতু আছে যে 1950 বুলি যেতিয়া ক'ব 1950 চনৰ যিটো কোড আছে সেইটো কি হ'ব, সেইটোতে আমি যদি চাওঁ যে ইয়াত দেখিছোঁ যে 1900 পৰা 1999লৈকে 0 আছে, গতিকে 1950টো কি হ'ব 0য়ে হ'ব। গতিকে আমি ইয়াত কি কৰিম 0টো কাটি ল'ম। তাৰপিছত আৰু কি আছেগৈ, যদি আমি 5টা উলিয়াব লাগে এই 5টা আমি পাই গ'লোঁ। এতিয়া আমি কি কৰিম, এই গোটেইকেইটা আমি যোগ কৰি দিম। যোগ কৰি দিয়াৰ লগে লগে কিমান পাম, 87 পালোঁ। আৰু 87টো এতিয়া আমি কি কৰিব লাগিব, এইটো আমি ছাইডতে এনেকৈ পাতি দিছোঁ। যেতিয়া 87 পাম 87ক আমি কি কৰিব লাগিব, 7ৰে ডিভাইড কৰিব লাগিব, মানে 7ৰে হৰণ কৰিব লাগিব। যেতিয়া আমি 7ৰে হৰণ কৰিম তেতিয়াহ'লে আমি কিমান পাম, একবাৰ দিলে 7, দুইবাৰ দিলোঁ ইয়াত দেখিলোঁ 14, আৰু ইয়াত কিমান পালোঁ আপুনি 3 পালোঁ। এতিয়া আপুনি কি কৰিব লাগিব, যেতিয়া আপোনাৰ কি বাৰ আছিল এইটো যিহেতু আমি উলিয়াব যাম, গতিকে আমি যিটো ভাগ শেষ পাম যেতিয়া আমি এইখিনি কৰি যেতিয়া এইখিনি এইডোখৰ পামহি, যেতিয়া এই গোটেইটো কৰিলে আমি যেতিয়া যোগ কৰি দি যিটো সংখ্যা পাম এই সংখ্যাটো আকৌ আমি কিহেৰে 7ৰে হৰণ কৰিম। 7ৰে যেতিয়া হৰণ কৰিম, 7ৰে হৰণ কৰোঁতে কি কৰিব লাগিব, যিটো আমি ভাগ শেষ পাম এই ভাগ শেষটো আমি কি কৰিব লাগিব, সেই চাব লাগিব যে ভাগ শেষটো কিমান আছে, 3 আছে। গতিকে যিটো আমি ভাগ শেষ পালোঁ সেইটোৱে হ'ব আমাৰ উত্তৰ। গতিকে ভাগ শেষ যদি 3 হয় তেনেহ'লে 3 হেৰিয়ত কোনটো পৰিব, এই কোডখিনিত যদি আমি চাবলৈ যাওঁ 3টোত আমি কি পৰিব জানো যে 3টোত পৰিব ৱেডনেছডে, মানে বুধবাৰ পৰিব। যদি আপুনি এইটো মনত ৰাখি থ'লেই হৈ যাব। গতিকে এইখিনি গোটেইখিনি চিৰিয়েলি যায়, ডে কোডখিনি একেবাৰে সহজ মনত ৰাখিবলৈ। আৰু 3টো হৈছে ৱেডনেছডে, মানে বুধবাৰ। গতিকে ইয়াত দেখিলে যে 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ অৰ্থ ৱেডনেছডে। আশা কৰোঁ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিলে আপুনি পাৰিব, কাৰণ ইমানো টান নহয়। টান মানে আপুনি যেতিয়া এই কোডখিনি মনত ৰাখি থ'ব তেতিয়াহ'লে আপুনি এই প্ৰশ্নটোৰ উত্তৰ উলিয়াবলৈ একেবাৰে সহজ পাব। যদি আপুনি কোডখিনি মনত ৰাখিব নোৱাৰে তেনেহ'লে আপুনি ইয়াৰ উত্তৰটো কৰিব নোৱাৰিব। আৰু প্ৰথমতে চাব যে ইয়াত আপুনি ডেটটো লিখি ল'লে, ডেটটো লিখি লোৱাৰ পাছত যে জানুৱাৰীৰ যিটো কোড থাকে সেই কোডটো লিখিব লাগিব। তাৰপিছত চাব লাগিব যে ইয়াৰ কোন বছৰত দিয়া আছে, যে 1950। যেতিয়া আপুনি 50 পাব এই পিছৰ সংখ্যা দুটা ল'ব আৰু পিছৰ সংখ্যা দুটা ইয়াত লিখি ল'ব। আকৌ পিছৰ সংখ্যা দুটাকে আকৌ 4ৰে হৰণ কৰিব লাগিব। 4ৰে হৰণ কৰি পিনি যিটো ভাগ ফল পাব ভাগ ফলটো আপুনি ইয়াত লিখিব লাগিব। তাৰপিছত আকৌ 1950, আকৌ 1900টো কোন 1900 চনৰ যিটো কোড আছে সেইটো কোডটো কি হয় সেইটো মনত ৰাখিব লাগিব। 1900 যিটো কোড আছে সেই কোডটো 0 হয়, গতিকে আপুনি 0 কাটি আপুনি এইটো হৰণ যোগ কৰি দিব লাগিব। এই গোটেইখিনি যোগ কৰি আপুনি যিটো পাব, যিটো সংখ্যা পাব সেই সংখ্যাটো আকৌ 7ৰে হৰণ কৰিব লাগিব। 7ৰে হৰণ কৰি যিটো ভাগ শেষ পাব এই ভাগ শেষটোৱে হ'ব আপোনাৰ ইয়াৰ উত্তৰ। গতিকে আশা কৰোঁ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিলে পাৰিব বুলি। আৰু এটা প্ৰশ্ন লৈ আহিছোঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে যে এ অকলে এটা কাম 70 দিনত শেষ কৰিব পাৰে। যদি বি এতকৈ 40% বেছি পাৰ্গত, তেন্তে বিয়ে অকলে কামটো কৰিবলৈ কিমান দিন লাগিব। ইয়াত দেখিবলৈ পাইছে যে এ অকলে কামটো কৰে 70 দিনত, কিন্তু বিয়ে কিমান দিনত কামটো কৰিব পাৰে সেইটো দিয়া নাই। আৰু কৈছে যে বি আকৌ এতকৈ বেছি চোকা, মানে বি এতকৈ 40% মানে 40% বেছি পাৰ্গত বুলি কৈছে। আৰু বিয়ে কামটো কৰিবলৈ কিমান দিন লাগিব সেইটোহে আমাক উলিয়াবলৈ দিছে। এতিয়া আমি কি কৰিব লাগিব, প্ৰথমতে চাম যে কামটো কৰোঁতে কিমান সময় লাগে বা কিমান দিন লাগে, 70 দিন লাগে। এইখিনিতে এটা কথা লক্ষ্য ৰাখিব যে ইয়াত যিহেতু দিছে 70 দিন আৰু ইয়াত কি দিছে 40%, মানে 40% দিছে। ইয়াত দিছে শতাংশ আৰু ইয়াত দিছে দিন। গতিকে এইটো আমি কেনেকৈ কৰিব লাগিব, যিহেতু আমাক শতাংশ আৰু দিন দুইটা দি দিছে। গতিকে আমি বিটো প্ৰথমতে কি কৰিম, যেতিয়া এনেকৈ দিনত থাকিব আৰু ইয়াত যিহেতু শতাংশত থাকিব, গতিকে আমি কি কৰিব লাগিব, ইয়াৰ লগত যেতিয়া আমি প্ৰশ্নটো অংকটো কৰিবলৈ অলপ দিগদাৰ হ'ব, সেইকাৰণে আমি কি কৰিম এইটো অংশলৈ লৈ যাম যে 70/1 অংশ, মানে এনেকৈ আমি প্ৰথমতে এইটো লিখি ল'ব লাগিব। কামটো কৰোঁতে কিমান দিন লাগে, 1/70, মানে 70/1 অংশ লাগে। গতিকে এতিয়া কৈছে যে বি এতকৈ 40% বেছি, গতিকে বি কি কৈছে যে 40% বেছি, মানে
কামটো কৰোঁতে কিমান দিন লাগে সেইটো যেহেতু আমাক দি দিয়া নাই, কৈছে যে 40% বেছি, মানে 100তকৈ মানে কি 40% বেছি। গতিকে 100তকৈ যদি 40% বেছি হয় তেতিয়াহ'লে কি হ'ব 140 হ'ব। এইটো আমি এনেকৈ লিখি ল'ম প্ৰথমতে। তাৰপিছত কি কৰিব লাগিব, যেহেতু ইয়াত এ কামটো কৰোঁতে ইমান দিন লাগে আৰু বি এ ইমান বেছি বুলি কৈছে, গতিকে আমি কি কৰিম 140 ডিভাইডেড বাই 100 ইনটু ইয়াত কি কৰিম আমি 1/70 পাতি দিম। এতিয়া আমি এইটো কটাকটি কৰি দিম আৰু আমি তাৰ উত্তৰটো পাই যাম। এতিয়া আমি কটাকটি কৰিলে কি কৰিম, প্ৰথমতে 70য়ে 140 কিমান বাৰ যাব, ডাইৰেক্ট কাটি দিছোঁ 2 বাৰ যাব। আকৌ 2য়ে 100ত কিমানে যাব 50 যাব, আৰু থাকিলেগে কিমান 1 ডিভাইডেড বাই 50 থাকিলে। যিহেতু এই কামটো কৰোঁতে 70 দিন লাগিছিলে আৰু 70 দিন যেতিয়া লাগিছে তেতিয়া আপুনি এটা কথা চাব পাৰে যে আমি যিহেতু অংকলৈ লৈ গৈছিলোঁ যে 1/70 লিখিলোঁ, ঠিক সেইদৰে আমি এইটো যেতিয়া অংকলৈ লৈ গ'লোঁ সেইকাৰণে আমি উত্তৰটো কেনেকৈ পাইছোঁ 1/70 পাইছোঁ। গতিকে আমি দিনৰ হিচাপত যেতিয়া নিম তেতিয়াহ'লে আমি কিমান পাই যাম, তেতিয়াহ'লে আমি কিমান পাই যাম 15 ডেজ পাই যাম। মানে অপশ্যন 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। যিহেতু বি এ কামটো কৰোঁতে কিমান দিন লাগে কৈছে আৰু কিমান দিন যেতিয়া আমি নিবলৈ গৈছোঁ তেতিয়াহ'লে আমি কিমান পাইছোঁ 50 দিন পাইছোঁ। আশা কৰোঁ এইটো প্ৰশ্ন বুজি পালে বুলি ভাবিছোঁ, কাৰণ এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে তেতিয়াহ'লে আপুনি এনেকৈ কৰিব লাগিব। আৰু যদি এনেকুৱা ধৰণৰ কিবা প্ৰশ্ন আছে তেনেহ'লে মোলৈ পঠিয়াই দিব, মই যিমান পাৰোঁ সোনকালে আপোনালোকক কৰি দিবলৈ চেষ্টা কৰিম। 5 নম্বৰ প্ৰশ্নটো হৈছে যে কোনো এটা কাম এ কৰিলে 6 দিন লাগে আৰু বি এ কৰিলে 5 দিন সময় লাগে। যদি সেই কামটো দুয়োজনে একেলগে কৰোঁতে 660 টকা লাভ হয় তেনেহ'লে প্ৰত্যেকৰে কিমান অংশকৈ পায়। মানে এ কিমান অংশ পায় আৰু বি এ কিমান অংশ পায়, যিহেতু পইচা কিমান আছে যে 660 টকা আছে আৰু দুয়োজনৰ মাজত ভাগ কৰিলে কিমানকৈ পাব সেইটো আমাক উলিয়াব দিছে। আৰু এ কামৰ সংখ্যা হৈছে 6 আৰু বি কামৰ দিন হৈছে 5। গতিকে আমি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কি কৰিম, এইটো হৈছে টাইম এণ্ড ৱৰ্কৰ পৰা অহা প্ৰশ্ন হয় আৰু এইটো প্ৰশ্ন আপোনালোকৰ পৰাই দিছে। আৰু যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক দিব তেতিয়াহ'লে আপোনালোকে কি কৰিব, যিহেতু আপোনালোকৰ অপশ্যন থাকে সেই অপশ্যনকেইটা আপোনালোকে লগতে দি দিব, তেতিয়া কৰিবলৈ অলপ সুবিধা হয়। যেহেতু এতিয়া আপোনালোকে মোক অপশ্যন দিয়া নাই, মই প্ৰায়বিলাক অপশ্যন মই নিজে নিজে লিখি লৈছোঁ আৰু যেতিয়া আপোনালোকে দি দিব তেতিয়া অলপ কৰিবলৈ সহজ হয়। আৰু ইয়াত চাব যে এ এটা কাম কৰোঁতে 6 দিন লাগে। আমি ইয়াত এতিয়া কৰিবলৈ গ'লে কি কৰিব লাগিব, এ কামটো কৰোঁতে কিমান লাগে 6 দিন সময় লাগে। যদি বি এ কামটো কৰে তেনেহ'লে কিমান সময় লাগে, বি এ যদি কামটো কৰে তেতিয়াহ'লে লাগে সময় 5 দিন। এতিয়া আমি কি কৰিব লাগিব, আৰু এই 5 আৰু 6 মানে এ কাম হৈছে 6 আৰু বি এ কৈছে 5। এই দুটা যে আমি এলচিএম উলিয়াব যাওঁ, এলচিএম উলিয়াব গ'লে আমি ইয়াত কিমান পাম, ইয়াত ডাইৰেক্ট লিখিয়ে দিছোঁ একেটা লাইনতে। যদি আমি 6 আৰু 5ৰ এলচিএম উলিয়াবলৈ আমি কিমান পাম 30 পাম। আপোনালোকে হয় নহয় এবাৰ কৰি চাই ল'ব নিজেও। আৰু 30 পালোঁ, যিহেতু আমি এলচিএম উলিয়াইছোঁ, এলচিএম উলিয়াওঁতে 30 পালোঁ। এতিয়া কি কৰিম, আমি যিটো এলচিএম পালোঁ এই এলচিএমটো কি কৰিম, এই 6 ইয়াক কিমান বাৰ যাব 5 বাৰ যাব নহয় জানো, আৰু 5 ইয়াক কিমান বাৰ যাব 6 বাৰ যাব। ইমানখিনিলৈকে আপুনি কৰিব জানিলেই হৈ গ'ল, ইমান টান নহয়, এইটো একেবাৰে ইজি প্ৰশ্ন হয়। আৰু এতিয়া আমি কি কৰিব লাগিব, যিহেতু আমি এইটো কৰি ল'লোঁ যে এ আৰু বি কিমান দিন লাগে, মানে এ কামটো 5 আৰু বি 6, যিহেতু আমি এলচিএম উলিয়াই ল'লোঁ সেইকাৰণে এইটো ওলোটা হৈ যোৱা নাই, কিন্তু ইয়াত কিমানে বাৰ গৈছে আমি সেইটোহে লিখিছোঁ। যিহেতু 5 6 গুণ 30 আৰু 5 30ক 6 বাৰ যাব, সেইকাৰণে আমি এনেকৈ এইটো পাতি লৈছোঁ। এতিয়া আমি কি কৰিম, এই দুইটা যদি আমি প্লাছ কৰি দিওঁ, তেতিয়াহ'লে আমি কিমান পাম 11 পাম, 11 পাম। আৰু এইটো এতিয়া আমি প্ৰথমতে যিহেতু দুইজনৰে কামৰ সংখ্যা উলিয়াব দিছে, দুইজনে কিমান অংশকৈ পায় সেইটো আমাক উলিয়াব দিছে। গতিকে আমি কি কৰিম, প্ৰথমতে এটো উলিয়াম, যিহেতু আমি দুইটা একেলগে উলিয়াব নোৱাৰোঁ, প্ৰথমতে আমি এ কামটো উলিয়াই ল'ম। এ কামটো কৰোঁতে মানে এ কিমান অংশ পালে সেইটো প্ৰথমতে উলিয়াই ল'ম। যিহেতু আমি এইখিনিলৈকে উলিয়াই ল'লোঁ একেটা লাইনতে,
এতিয়া আমি কি কৰিম দুইটা যদি আমি যোগ কৰি দিম যেহেতু দুইজনৰ কাম উলিয়াব দিছে আমি দুইটা যোগ কৰি আমি কিমান পালোঁ 11 পালোঁ এতিয়া কি কৰিম এ কামৰ সংখ্যা কিমান এ কিমান দিনত কৰি কিমান হেৰি পাইছিলে 5 এ গতিকে এ হৈছে 5 আৰু এতিয়া আমি এইটো কিহৰ লগত পূৰণ কৰিম কিমান টকা আছিলে 660 গতিকে আমি 660 টো আমি কি কৰিম লগত পূৰণ কৰিম এতিয়া আমি এইটো কটাকটি কৰি দিম 11 6 কিমান বাৰ যাব 60 গ'ল আৰু এই দুটা যদি আমি পূৰণ কৰি দিওঁ এই দুটা যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 300 পাম এ কিমান অংক পালে 300 পালে তাৰপিছত আমি গম পাই আছোঁ যে বি এ কিমান অংক পালে যেহেতু 660 মানে 660 পৰা যদি 300 এ পায় তেনেহ'লে বি কিমান পাব বি এ পাব 350 টো আমি হয়নে নহয় আমি এবাৰ যেহেতু প্ৰমাণ কৰি চাই ল'ব লাগিব গতিকে বি এ কিমান পাব 11 মানে 11 টো দুইজনৰ কামৰ সংখ্যা আমি হিচাপ কৰি লৈছোঁ আৰু বি কামৰ কিমান আছিলে 6 আছিলে আৰু ইনটু 660 আৰু এই দুটা যদি আমি কটাকটি কৰি দিওঁ কিমান পাম 60 পাম আৰু এইটো যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 360 এতিয়া এ কিমান পাব এইখিনিতে লিখি দিছোঁ মই এ পালে কিমান 300 আৰু বি এ পালে কিমান 360 দেখিলে আৰু উত্তৰটো যদি অপশ্যনত এটা দুটাকৈ থাকিলেহেঁতেন এ আৰু বি এইটো এনেকৈ দুইটা থাকিলেহেঁতেন গতিকে এই দুটা হ'ব ইয়াৰ শুদ্ধ উত্তৰ এ পাব 300 আৰু বি এ পাব 360 আৰু দুইটা যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম এইটো দেখিব যে 366 এইটো দেখিলে না আমি এইটো পালোঁ নে যে 600 এইটো আমি ইয়াত পাই গ'লোঁ গতিকে প্ৰশ্নটোত কৈছিলে যে দুইজনে একেলগে কাম কৰোঁতে 660 টকা লাভ হয় তেনেহ'লে প্ৰত্যেকৰে কিমান অংশকৈ পৰিব প্ৰত্যেকৰে মানে এ আৰু বি যেহেতু যেতিয়া প্ৰশ্নটো মোক দিছিলে তেওঁ কিবা ছোৱালীৰ নাম বা মানুহৰ নাম লিখি দিছিলে মই নামটো আঁতৰাই পিনি কি দিছোঁ এ আৰু বি দিছোঁ যেহেতু তেনেকৈ কিবা জানমণি কিবা কিবি নাম দিয়া আছিলে সেই নামকেইটা আঁতৰাই মই এ আৰু বি দি দিছোঁ আৰু তেওঁ তেতিয়া প্ৰশ্নটো দেখিলে গম পাব যে তেওঁ এতিয়া প্ৰশ্ন হয় আৰু 660 টকা লাভ হয় দুইজনে কিমান অংশকৈ পাই সুধিছিলে আৰু দুইজনে এ পাব 300 আৰু বি এ পাব 360 আশা কৰোঁ ধুনীয়াকৈ প্ৰশ্নটো বুজি পালে বুলি